বৰ্তমান সময়ছোৱাত শিশুসকলৰ এটা প্ৰধান সমস্যা হৈছে শকত হোৱাটো। যেতিয়া এটা শিশুৱে ৰাতিপুৱা হেল্ডি ব্ৰেকফাষ্ট গ্ৰহণ কৰে, তেনেস্থলত ইয়াৰ সম্ভাৱনা অধিক যে শিশুটিয়ে বাহিৰৰ জাংক ফুড খোৱাৰ পৰা বাচি থাকিব পাৰে। লগতে শিশুটি সদায় সন্তুলিত খাদ্য খোৱাৰ প্ৰতিহে অধিক আকৰ্ষিত হ'ব পাৰে, যাৰ ফলত অভাৰৱেইটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। গতিকে এজন অভিভাৱক হোৱাৰ ফলস্বৰূপে নিজৰ শিশুটিৰ দিনটোৰ আৰম্ভণি খুব সুন্দৰকৈ পাৰ কৰাটো কোনেনো নিবিচাৰে, কিন্তু তাৰ বাবে পুষ্টিকৰ আৰু সন্তুলিত আহাৰ ওপৰত কিবা হ'ব পাৰেনে? যিদৰে কোৱা হয়, ৰাতিপুৱাৰ খাদ্য দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য বুলি চিহ্নিত কৰা হয়। আৰু ই আমাৰ শিশুসকলৰ বাবে স্পেচিয়েলি খুবেই ইম্পৰ্টেণ্ট হয়। শিশুটিৰ দিনটোৰ সুন্দৰ আৰম্ভণিৰ বাবে পৰিপোষক তত্ত্ব প্ৰদান কৰে ই। শিশুটিৰ দিনটো যাতে এক্টিভ থাকিব পাৰে, প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু সন্তুলিত খাদ্যই শিশুটিক তৃপ্তি কৰাৰ লগতে সন্তুষ্টি প্ৰদান কৰে আৰু তেওঁলোকৰ বিকাশৰ বাবে ভিটামিন আৰু খনিজ আদি প্ৰদান কৰিব পাৰে। এটা কথা খুব গুৰুত্বপূৰ্ণ কথা, যেতিয়া আমি গোটেই ৰাতি শুই থাকোঁ, শোৱাৰ পাছত আমাৰ শৰীৰটো 8 পৰা 10 ঘণ্টা সময় শৰীৰটোৱে ফাষ্টিং কৰে। সেইকাৰণে ৰাতিপুৱা শৰীৰত অধিক মাত্ৰা এনাৰ্জেটিক খাদ্য খাব লাগে। গতিকে আপুনি আপোনাৰ শিশুটিক বিভিন্ন প্ৰক্ৰিয়াৰে আৰু যাতে উৎসাহপূৰ্ণ খাদ্য বেলেগ বেলেগ পদ্ধতিৰে তেওঁলোকক আকৰ্ষণ কৰি তেওঁলোকক যাতে দিবলৈ যত্ন কৰিব পাৰে, সেয়া সদায় চেষ্টা কৰিব। কাৰণ শোৱা আৰু এক্সাৰচাইজ কৰাৰ বাহিৰেও সমানে আমাৰ শৰীৰটো আকৌ আৰু ৰিচাৰ্জ হ'বলৈ ব্ৰেকফাষ্টে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাতিপুৱাৰ খাদ্যৰ তালিকাত কাৰ্বহাইড্ৰেট নিশ্চয় সংযুক্ত কৰিব লাগে, কাৰণ ই আমাৰ শৰীৰৰ উৰ্জা শক্তি প্ৰদান কৰে। লগতে ফল-মূল নিশ্চয় খাবলৈ যত্ন কৰিব লাগে। গতিকে আপোনালোকৰ শিশুটিক সন্তুলিত খাদ্য দিয়াৰ ওপৰতহে সদায় গুৰুত্ব দিব।